নমস্কাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ জেডিও পৰীক্ষা কেতিয়া হ'ব এই কুৱেশ্যনটো মই পাই আছিলোঁ আপোনালোকক মই এটা কথা কওঁ যে নেক্সট যদি কিবা এক্সামৰ নটিফিকেশ্যন আহে তেনেহ'লে জেডিওৰ আহিব ঠিক আছে কাৰণ ইয়াৰ আগত যিমানবোৰ এডভাৰটাইজমেণ্ট আহিছিলে মেক্সিমাম পৰীক্ষা হৈ গৈছে 1-1.5 মাহৰ ভিতৰত এই এক্সামটো হোৱাৰ চান্সেছ আছে সেইকাৰণে পঢ়া ষ্টাৰ্ট দিয়ক আৰু এটা কথা প্ৰিলিমছৰ ৰিজাল্ট যেহেতু আউট হৈ গ'ল বহুতৰে হয়তো ভাবামতে নহ'ব পাৰে ৰিজাল্ট কিন্তু আপোনালোকৰ এই যিবোৰ পঢ়াবোৰ আছিলে যিবোৰ নলেজ আছিলে সেইবোৰ এনেই নাযায় প্ৰিলিমছৰ সময়ত যিবোৰ পঢ়িছিলে সেইবোৰ ইয়াত ইউজ কৰক নতুনকৈ পঢ়ি থাকিবলৈ দৰকাৰ নাই কাৰেণ্ট এফেয়াৰ্ছটো আপডেট কৰক আৰু ষ্টেটিক পৰ্চনবোৰ যিমান পাৰে ৰিভাইজ কৰক আৰু MCQs কৰক লগতে PYQ এনালাইচিছ বহুত বেছি গুৰুত্বপূৰ্ণ হয় মই বাৰ কৈ থাকোঁ আৰু KSGS আছামে যিমান পাৰে PYQ আপোনালোকক কৰোৱাই আছে জইন কৰক PYQ সেছন সিৰিজটো চাওক লগতে কাৰেণ্ট এফেয়াৰ্ছ ইমান ধুনীয়াকৈ দি থকা গৈছে আপোনালোকক ইম্পৰ্টেণ্টবোৰ বাছি সেইখিনিও ফ'ল' কৰি থাকিব পাৰে আৰু এটা কথা মন কৰিব যে বহুত বেছি চিন্তা নকৰিব বহুত বেছি ভাবি নাথাকিব কাৰণ কিমান 10টা 12টা 20টা এনেকৈ ভেকেঞ্চি থাকে ঠিক আছে এইবোৰ এটা বৰশীৰ টোপ APSC টোপ দি থাকে বছৰটোত বহুত এক্সাম ওলায় কিন্তু কিমানটা থাকে 20টা 15টা 25টা 30টা তো 15-20 হাজাৰ ষ্টুডেণ্টৰ মাজত 10-12টাত যদি আপুনি সোমাব নোৱাৰে তাৰ অৰ্থ নহয় যে আপোনাৰ কোৱালিটি নাই ঠিক আছে যদি সোমাবলৈ বিচাৰে তেনেহ'লে বহুত মানে ভালদৰে নিজক প্ৰিপেয়াৰ কৰিব লাগিব পঢ়িব লাগিব মই বৰশীৰ টোপ বুলি কিয় ক'লোঁ চাব যেতিয়া আপুনি বৰশী বাবলৈ যায় তেতিয়া কি কৰে এটা টোপ লগাই দিয়ে ন মাছক খাবৰ কাৰণে আৰু মাছবোৰে কি কৰে এই বৰশীৰ টোপ খাব আহি ইয়াতে ফচি যায় কিন্তু এটা বস্তু মন কৰিব এই হাজাৰ মাছৰ ভিতৰত এনেকুৱা কেইটামান মাছ আহে যে টোপটো খাই গুচি যায় বৰশী মাৰোতাজনে গমেই নাপায় ঠিক আছে গতিকে এই টোপ খাবৰ কাৰণে কি হ'ব লাগিব বহুত বেছি ট্ৰেইন হ'ব লাগিব বহুত বেছি পাকৈত হ'ব লাগিব সেইকাৰণে মই কৈছোঁ যে যি 10-15টা ভেকেঞ্চি থাকে সেইটো পাবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব বহুত পঢ়িব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই শ্বৰ্টকাট নাই আৰু যদিও তাত সোমাব নোৱাৰে তাৰ অৰ্থ নহয় যে আপোনাৰ কোৱালিটি নাই ঠিক আছে সো দুটাৰ ভিতৰত এটা কাম কৰক হয় আপুনি বেছি চিন্তা নকৰিব বেছি নাভাবিব আৰামছে পৰীক্ষা দিয়ক প্ৰিপাৰেশ্যন কৰক আদাৰৱাইজ যদি আপুনি একেবাৰে মানে দিলছে বিচাৰি আছে যে চাকৰি এটা লাগেই তেনেহ'লে আপুনি বৰশীৰ টোপ খোৱা মাছটোৰ দৰে হ'বলৈ ট্ৰাই কৰক যিবোৰ বৰশীত উঠি যায় ন ফচি যায় ন সেইটো হ'বলৈ নাযাব মানে লাইফ টাইমৰ কাৰণে ফচি যাব ইয়াতে সোমাই বাকী মোৰ কথাখিনি ভাল নাপাবও পাৰে বহুতে কিন্তু এইটো সঁচা কথা কিন্তু এতিয়া মেইন কথা কি হ'ল এইবোৰ ডিমোটিভেট হ'বলৈ দৰকাৰ নাই আপোনালোকে যদি ভাবিছে পৰীক্ষা দিওঁ তেনেহ'লে এই ছাবজেক্টখিনি ভালদৰে পঢ়ক PYQখিনি কৰক KSGS আছাম জইন হওক ইউটিউবত যিমান পাৰোঁ এতিয়াৰে পৰা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ৰিলেটেড যিবোৰ টপিক আছে ইয়াৰ ওপৰতে মই এক্সপেক্টেড কুৱেশ্যন দিবলৈ ট্ৰাই কৰিম ষ্টেটিক পৰ্চন আৰু নপঢ়াওঁ অলৰেডি আপোনালোকে পঢ়িছে এইবোৰ জানে একেখিনি বস্তুকে বাৰ পঢ়াতকৈ কুৱেশ্যন কৰক PYQ কৰক মনত আহি যাব ঠিক আছে এইটো একদম ইজি মানে নৰ্মেল এটা চিলেবাছ হয় কাৰেণ্ট এফেয়াৰ্ছ আপোনাৰ ৱৰ্ল্ডো নালাগে অকল ইণ্ডিয়া আৰু আছাম বাছ ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফি ইণ্ডিয়ান আছাম বুলি মেনশ্যন কৰা হৈ আছে পলিটি সকলোৱে পাৰে ঠিক আছে স্পৰ্টছ বুক অথৰ ইম্পৰ্টেণ্ট পিপল অফ আছাম যদি সময় কম আছে এতিয়া পঢ়িব বিচাৰে কম সময়ত ৰিভাইজ কৰিব বিচাৰে তেনেহ'লে KSGS আছামৰ আপোনালোকে কোৰ্চটো ল'ব পাৰে তাত PDF সমূহ পাব আৰু তাৰ এক্সপ্লেনেশ্যন ভিডিঅ'ছসমূহ আপোনালোকে ইউটিউবত পাই যাব ঠিক আছে গ্ৰুপ জইন হ'ব পাৰিব তাত প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন গতিকে কণ্টেক্ট কৰক আপোনালোকে 8822614404 আকৌ মই কওঁ বেলেগ একো নহয় ক'ত গ'ল প্ৰিলিমছৰ সময়ত আপোনালোকে যিবোৰ বস্তু পঢ়িছিলে সেইখিনিয়ে হয় গতিকে ভালদৰে মন দিয়ক আৰু সেই নলেজখিনিয়ে কামত লগাই এই এক্সামটো দিবলৈ ট্ৰাই কৰক ঠিক আছে সো নিশ্চয় আপোনালোকে বুজিলে এক্সাম 1-1.5 মাহৰ ভিতৰত হোৱাৰ চান্সেছ আছে KSGS আছামে PYQ এনালাইচিছ কণ্টিনিউ কৰিব কাৰেণ্ট এফেয়াৰ্ছবোৰতো দিয়ে আছে যিমান বাকী আছে এইকেইদিন কভাৰ কৰি দিম আছাম কাৰেণ্ট এফেয়াৰ্ছটো মই নেক্সট 1 মান্থৰ পৰাতো চলাই আছোঁ আগৰখিনি 92nd ছিৰিজটোত আছাম ইণ্ডিয়া ৱৰ্ল্ড কমপ্লিট কৰি গৈ আছোঁ ইম্পৰ্টেণ্টবোৰ বাছি ঠিক আছে সকলোবোৰ মই কভাৰ কৰা নাই যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি বাছি গৈ আছোঁ বাকী এই ছাবজেক্টবোৰ আছাম পাৰ্ট কমপ্লিট আপোনালোকক পঢ়োৱা হৈ আছে ইউটিউবত চাব পাৰে যদি আপোনালোকে PDF-সমূহ লয় তাতে পাব কম সময়ত ৰিভাইজ কৰিব পাৰিব ঠিক আছে এনভাইৰনমেণ্ট অফ আছামৰ ওপৰত মই ৰিচেণ্টলি এটা ভিডিঅ' দিছোঁ চাব ঠিক আছে চেনেলত যাওক কি পঢ়িব পাৰে কেনেকুৱা কুৱেশ্যন আহিব পাৰে সকলোবোৰ কৈ দিছোঁ জেনেৰেল মেণ্টেল এবিলিটিত মেথছ আহিব ৰিজনিং আহিব অলপমান তাৰপাছত দুই এটা সৰু সুৰা ধৰক আহিব আৰু পাজল টাইপ কুৱেশ্যন আহিব সেইখিনি আপোনালোকে কৰিব পাৰিব বাকী লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আছাম ইয়াত নৰ্থ ইষ্ট বুলিও কোৱা নাই অনলি আছাম বুলি কৈছে
IT আৰু এইটো আপোনাৰ ষ্টেটিষ্টিকেল এনালাইচিছ ইয়াৰ ওপৰত কুৱেশ্যন কিছুমান কৰাম ইয়াৰ ওপৰত যিমান পাৰোঁ ট্ৰাই কৰিম তথাপিও আপোনালোকে এইখিনি প্ৰিপেয়াৰ কৰি থাকক বাকী 10টা ছাবজেক্টটো জানেই 11 আৰু 12 যি নাম্বাৰ টপিক অলপ চাওঁ চোৱাৰ পাছত যদি পাৰোঁ ইয়াৰ ওপৰত অলপমান ক্লাছেছ আনিবলৈ ট্ৰাই কৰিম ঠিক আছে গতিকে আপোনালোকে এই প্ৰথমে এইখিনি খতম কৰি লওক তাৰপিছত এইখিনি আমি দেখা যাব ঠিক আছে এণ্ড কিবা ডাউট থাকিলে সুধিব পাৰে আৰু গ্ৰুপ জইন কৰিব মই হোৱাটছআপৰ লিংক এটা দি দিছোঁ ধৰক সেই গ্ৰুপটো জইন কৰক থেংক ইউ